এইটো মোৰ জীৱনৰ এক ডাঙৰ পৰিস্ফুট কাহিনী। মোৰ নাম মিতা। মোৰ জন্ম আৰু শৈশৱ গুৱাহাটী নগৰতে পাৰ হৈছিল। আমাৰ 4জনীয়া পৰিয়াল, মোৰ মা দেউতা, দাদা আৰু মই। সৰুতে আমাৰ জীৱন খুব সুখৰে আছিল। দেউতা এগৰাকী স্কুল শিক্ষক আৰু মা ঘৰখনৰ সকলো দায়িত্ব লৈছিল। আমি মধ্যম শ্ৰেণীৰ পৰিয়াল। জীৱনত কেতিয়াবা এনেকুৱাও সময় আহে যি সময়ে সকলোবোৰ সলনি কৰি দিয়ে। আমাৰো ঠিক তেনেকুৱা হৈছিল। মই 10ম শ্ৰেণীত থাকোঁতে এদিন দেউতা হঠাতে অসুস্থ হৈ পৰিছিল। চিকিৎসালয়ত লৈ গৈ জানিব পাৰিছিলোঁ যে দেউতাৰ মস্তিষ্কত ৰক্তক্ষৰণ হৈছে। সেইদিনাই আমাৰ জীৱনত এক গভীৰ আঁচ পেলাইছিল। দেউতা বিচনাতে পৰি ৰ'ল আৰু আমি অৰ্থনৈতিকভাৱে একেবাৰে সংকটত পৰিছিলোঁ। মাৰ আৰু কোনো উপায় নাছিল। দেউতাক দিন ৰাতি চাই থাকিব লাগিছিল। আৰু দাদা কলেজলৈ যাওঁতে মই অলপ সময়ৰ বাবে মাক সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ। মই সেই সময়তে অনুভৱ কৰিছিলোঁ যে জীৱনটো কেনেকৈ অকলশৰীয়া হ'বলৈ লৈছে। মোৰ বন্ধুবৰ্গবোৰে বিদ্যালয়ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছিল, কিন্তু মই দেউতাৰ অসুস্থতাক লৈ বেছি চিন্তিত আছিলোঁ। আমাৰ পাৰ হৈ যোৱা ৰাতিবোৰ একেবাৰে সহজ নাছিল। ঘৰৰ খৰচ আৰু দেউতাৰ চিকিৎসাৰ বাবেও টকা সংস্থান কৰিব নোৱাৰা পৰিস্থিতিত পৰিছিলোঁ। মই সেই সময়তে এটা বিচাৰ কৰিছিলোঁ যে মই নিজৰ পঢ়া-শুনা বজাই ৰাখিম নে পৰিয়ালৰ বাবে ত্যাগ কৰিম। দেউতাৰ চিকিৎসাৰ বাবে বেছি টকা যোগান কৰিব লগাৰ বাবে মায়ে কিছু কাম কৰিবলৈ লৈছিল। ইফালে দাদাই আংশিক সময়ত চাকৰি কৰি পৰিয়ালটো চলাবলৈ চেষ্টা কৰিছিল। মই নিজেও কিছুমান কামত জড়িত হৈ পৰিছিলোঁ। ৰাতি পৰীক্ষাৰ বাবে পঢ়া আৰু দিনৰ ভাগত সকলো কাম কৰি জীৱনটো আগবঢ়াইছিলোঁ। সেই একে সময়তে মই এক ব্যক্তিগত কষ্টৰ মাজত পৰিছিলোঁ। মোৰ এজন বিশেষ বন্ধুৱে মোক একেবাৰে এৰি গৈছিল। তেওঁৰ পৰা বেলেগ হোৱা বেদনাত মই একেবাৰে ভাঙি পৰিছিলোঁ। মোৰ বাবে সেই সময়খিনি মানসিকভাৱে বহুত কঠিন আছিল। কিন্তু পাছত মই উপলব্ধি কৰিলোঁ যে জীৱনত কেতিয়াবা কিছুমান ব্যক্তিক এৰি থ'বই লাগে আৰু নিজৰ পথত আগবাঢ়ি যাব লাগে। কোনোমতে মই মাধ্যমিক পৰীক্ষা দিলোঁ। পৰীক্ষাৰ ফলাফল আহিল আৰু মই প্ৰথম বিভাগত উত্তীৰ্ণ হ'লোঁ। ঘৰৰ এনেকুৱা পৰিস্থিতিত মই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাই সকলোৱে আনন্দ পাইছিল আৰু সেয়া আমাৰ পৰিয়ালৰ বাবে এক আশাৰ বতৰা মাতি আনিছিল। মা দেউতাই মোক আগতকৈ ভালদৰে পঢ়া-শুনা কৰিবলৈ উৎসাহিত কৰিছিল আৰু ময়ো সপোন দেখা আৰম্ভ কৰিছিলোঁ যে মই চিকিৎসক হ'ম। কিন্তু সপোনবোৰ পূৰণ কৰাৰ পথত শেষত অনেক বাধা আহিছিল। কলেজলৈ ভৰ্তি হ'বৰ বাবে টকা যোগান কৰা এক ডাঙৰ প্ৰশ্ন আছিল। একাংশ সহানুভূতিশীল লোকে সহায় আগবঢ়ালে। মই দাদাৰ সহায়ৰ বাবে চিকিৎসা মহাবিদ্যালয়লৈ ভৰ্তি হ'বলৈ সক্ষম হ'লোঁ। দাদাই নিজে নিজৰ সপোনবোৰ উচৰ্গা কৰিলে মোৰ বাবে। চিকিৎসা শাস্ত্ৰৰ পঢ়া-শুনা একেবাৰে সহজ নাছিল। মোৰ সহপাঠীসকলৰ দৰে ধন সম্পদ নাছিল যদিও অভাৱত থাকিও মই মোৰ পঢ়া-শুনা মনোগ্ৰাহীভাৱে আগবঢ়াই লৈ গ'লোঁ। দেউতাই মোলৈ বহুত আশাৰে সৈতে চাই আছিল। তেওঁ মোক সদায় উৎসাহিত কৰিছিল যদিও তেখেতে আগৰ দৰে সবল নাছিল। মোৰ জীৱনৰ এক বিশেষ দিন আহিছিল যেতিয়া মই চিকিৎসক ৰূপে গুৱাহাটীৰ এখন ডাঙৰ হস্পিটেলত চাকৰি পালোঁ। সেই দিনটোলৈ মোৰ মা দেউতা আৰু দাদাই অপেক্ষাৰে ৰৈ আছিল। সকলোৰে চকুলোৰে ভৰি পৰিছিল। মই যেতিয়া সফল হ'লোঁ, মই অনুভৱ কৰিলোঁ যে মই জীৱনৰ সকলো কষ্টৰ পৰা আহি আজি এটা সপোনৰ স্থানত উপস্থিত হৈছোঁ।